মৰ্ণিং খ্ৰীষ্টানক কৈছোঁ ওচৰবাক ভালকে কোৱা আজি ৰাতিপুৱা দেৰিকৈ উঠিছোঁ বৰ সোনকালো নহয় 7টা মানেই বাজিলে মই কঁকালৰ এক্সাৰচাইজ কেইটামান কৰি লৈছোঁ আগতে ভৰিৰ এক্সাৰচাইজ আপোনালোকক দেখুৱাই থাকোঁ আৰু অকণ যে কঁকাল বিষ আছে সেইকাৰণে এই এক্সাৰচাইজকেইটা কৰি থাকিলে মই বহুতখিনি আৰাম পাই থাকোঁ আপোনালোকে দেখি বুজি পাইছে চাগে এনেকৈ 3-4মান এক্সাৰচাইজ কৰোঁ কঁকালটো আৰাম লাগি থাকে আৰু এইকেইটাকে যদি মই 2-3 মাহমান নকৰোঁ বা এৰি দিওঁ বিষ ধৰে আজি ভিডিঅ'টোত সেলফ কেয়াৰ ভিডিঅ' থাকিব হেল্থটো কেনেকৈ মেইনটেইন কৰি ৰাখিব বা স্কিন কেনেকৈ আপোনালোকে ধুনীয়া কৰি ৰাখিব ৰিংকলছ নপৰাকৈ থাকিব বয়সটো কেনেকৈ ধৰি ৰাখিব আৰু তাৰ মাজতে মনটো ফূৰ্তি হৈ থকাটো দৰকাৰ কাৰণ মনটো ফূৰ্তি হৈ থাকিলে সকলো ভালে থাকে এইখিনি পাকচৰ গুটি আপোনালোকে কয় যে গুটিবোৰ ক'ৰ পৰা লয় মই আচলতে 3-4 বছৰ আগতে এমেজনৰ পৰা দিছিলোঁ লেটুচ পাকচৰ এইবিলাকৰ প্ৰত্যেক বছৰ এনেকৈ গুটি ৰখাই থৈ দিওঁ কেপচিকাম কেইবাটাও খালোঁ দেই এওঁ লৈ যায় ভিডিঅ' কৰা নহয় এতিয়া এইকেইটাই ডাঙৰ হ'ব আৰু মাজে মাজে আপোনালোকক মোৰ সৰু বাগিচাখন দেখুৱাওঁ ফুল পাচলি ইয়াৰ মাজতে আৰু এইকণহে জেগা বেলেগটো জেগা নাই তাৰ মাজতে সকলোখিনি কৰিছোঁ বাইদেউ এয়া গা ধুই আহিছে কি হ'ল মোক পিছফালৰ পৰা জোকাই আছে মই মৰ্ণিং খ্ৰীষ্টানক কৈছোঁ ওচৰবাক ভালকে কোৱা মৰ্ণিং খ্ৰীষ্টানক কৈছোঁ নহয় মই তেনেকৈ নকওঁ নহয় মই মন্মি এনেকৈ কওঁ মই মন্মি মন্মি কিটচেনৰ আন এটি ভিডিঅ' সেইফালে চোৱা আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ঘৰত এইবোৰ নাটক হাঁহি ধেমালি চলিয়ে থাকে এতিয়া গা ধুই আহোঁ ৰ'ব স্কিন কেয়াৰ দেখুৱাম আপোনালোকক এক গুলিত 2 চিকাৰ বুলি কোৱা কথাটো শুনিছে নহয় এক গুলি বা 2 চিকাৰ কিন্তু এতিয়া নহয় এক গুলিত কেইবাটাও চিকাৰ কেনেকৈ মই ক'ম ৰ'ব মই মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মাৰ্চ মাহতে ইমান বেছি গৰম হয়নে মাজতে বৰষুণ দিছিলে ঠাণ্ডা পৰিছিলে আৰু এতিয়া গৰমৰ মাত্ৰা মানে ঘামি জামি দেখিছে নহয় গা পা ধুই মই এফালে যাবলৈ ওলাইছোঁ যোৱাৰ আগতে মই স্কিন কেয়াৰ কৰিম ইমান অকণমান মানে এনেই স্কিন কেয়াৰ কৰোঁতে যিমান টাইম লাগে এতিয়া তাৰ আধা মানে জাষ্ট মানে 5 মিনিট হৈ যাব আৰু গতিকে কেনেকৈনো সম্ভৱ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ স্কিন কেয়াৰ ৰুটিন বুলিলে সকলোৱে জানো ক্লিনজিং টনিং ময়শ্চাৰাইজিং তাৰপিছত হ'ল ছানস্ক্ৰীন আমি ক'বলৈ ওলাই যাওঁতে যে ছানস্ক্ৰীন ঘঁহিব লাগে সেইটো কথা নহয় আমি ঘৰত থাকিলেও ছানস্ক্ৰীন ঘঁহিব লাগে কাৰণ সূৰ্যৰ আল্ট্ৰাভায়োলেট যিটো ৰশ্মি আমাৰ ভিতৰত থাকিলেও গাত পৰে ঠিকেদি পৰে বা এনেকৈ যেনে হ'লেও আমাৰ গাত পৰে গতিকে ছানস্ক্ৰীন মাষ্ট লগাবই লাগে আৰু ক'ৰবালৈ গ'লেতো লগাবই লাগিব তাৰোপৰি আকৌ 4 ঘণ্টা নে 5 ঘণ্টামানহে কাম কৰে হাতত লৈ যাব লাগে সেইটো এটা ডাঙৰ সমস্যা আজি ৰাতিপুৱা মোৰ ছোৱালীৰ লগত কাজিয়া লাগিছে মা হেৰি মোৰ বোলে ময়শ্চাৰাইজিং লোচনো শেষ ছানস্ক্ৰীনো শেষ চিৰামো শেষ এমাহ হ'ল কিনি দিয়া মই কৈছোঁ এই মাহত মই একো কিনিব নোৱাৰোঁ দেই টেক্সত গোটেই দৰমহা শেষ টানি টুনি চলিছোঁ সেইবুলি জানো আমি নঘঁহাকৈ থাকিব পাৰিম আৰু প্ৰত্যেকগৰাকী মাইকী মানুহে নিজক ধুনীয়া কৰি ৰাখি ভাল পায় ন যিসকলে ধুনীয়া কৰি ৰাখিবলৈ বা যত্ন কৰি ৰাখিবলৈ এলাহ কৰে ভাল পায় কিন্তু এলাহ কৰে এলাহ নকৰিব দেই জীৱনটো এবাৰেই পাওঁ আমি গতিকে নিজক যিমান যত্ন কৰি ৰাখিব সিমান ধুনীয়া হৈ থাকিব সিমান ডেকা হৈ থাকিব বয়সটো আমি ৰখাব নোৱাৰোঁ বয়স গৈয়ে থাকিব টিক 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 টিককৈ বয়সটো গৈ থাকিব কিন্তু আমি বয়সৰ লগত যুঁজ কৰি পেলাই ফিট এণ্ড ফাইট আৰু ধুনীয়া কৰি ৰাখিব পাৰোঁ নহয়নে কেনেকৈ যত্ন কৰি সাধাৰণতে স্কিন কেয়াৰ প্ৰচেছটো বহুত লম্বা আৰু বহুত খৰচ আপোনালোকে ময়শ্চাৰাইজাৰ কিনিবলগীয়া হ'ল চিৰাম কিনিবলগীয়া হ'ল ছানস্ক্ৰীন কিনিবলগীয়া হ'ল গতিকে পইচা এভাৰেজ 300কে ধৰকচোন 3-3-9 বস্তুতে 900 টকা হ'লেই সঁচাকৈ মন গ'লেও কিছুমান মানুহে কিনিব নোৱাৰে ধৰক মই কিনিব পাৰিছোঁ আপোনালোকে নাই পৰা সেইটো কথা মই ক'বলৈ যোৱা নাই মই এটা চাকৰিও কৰোঁ যথেষ্ট কামো কৰোঁ কিন্তু এনেকুৱা কিছুমানো আছে যিসকলে নিজৰ সাৰ্ফ সাবুন বা মুখত ঘঁহা ক্ৰীমটো বা তেলটো মানে চুলি ঘঁহা তেলটো কিনিবলৈও সক্ষম নহয় কিন্তু নিজক ধুনীয়াকৈ ৰাখিবলৈ বিচাৰে আৰু এই আটাইকেইটা কিনাটো সম্ভৱেই নহয় আৰু সেই তিনিওটাৰ ঠাইত
এটা বস্তুৰে আপোনালোকে নিজকে ধুনীয়া কৰি ৰাখিব পাৰে এটো হৈছে নেচাৰ চিয়ৰৰ প'ৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইল এটো সান প্ৰটেকশ্যন ক্ষমতাটো ইয়াত আছে SPF 50 এটো চাওক আসলে ইন্ডিয়ান স্কিনৰ কাৰণে SPF 50 টোহে কামত দিয়ে তাৰ তলত যদি আপোনালোকে সান স্কিন কিবা লগায়ো একো কামত নিদিয়ে আৰু এই অইলটোৱে ফেচিয়েল অইলটোৱে সান প্ৰটেকশ্যনটো কৰিবই তাৰ উপৰি আমাৰ স্কিনখন ময়েষ্ট কৰি ৰাখে আৰু ফাইন লাইনছ দূৰ কৰে সাধাৰণতে আমাৰ এজ হলে কোলাজেনখিনি শুকাই যায় নহনে যত কোলাজেন শুকাই যায় সেই জায়গাখন ড্ৰাই হৈ যায় এইখিনিত মোৰ হৈছে দেখিছেনে এইখিনিত এই দুকনত খুব সোনকালে ফাইন লাইনছ আহে আৰু এই অইলটোৱে কোলাজেনখিনি প্ৰডিউস কৰে ধুনিয়া কৰি ৰাখে মানে ৰিংকলছ আহিবলৈ নিদিয়ে সান প্ৰটেকশ্যন কৰে কাৰণ SPF 50 আছে আৰু স্কিনখন গোটেই দিনটো ময়েষ্ট কৰি ৰাখে নেচাৰ চিয়ৰৰ এই প'ৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল বিউটি অইলটোত নেচাৰেল ইনগ্ৰিডিয়েণ্টে বনোৱা ইয়াত কোনো হাৰ্মফুল কেমিকেলছ নাই ইয়াত আছে মৰিংগা অইল 72% অলেৰিক এচিড 80+ এণ্টিঅক্সিডেণ্ট এণ্ড এণ্টি ইনফ্লেমেটৰী কম্পাউণ্ডছ আছে আৰু সেইকাৰণে আমাৰ স্কিন ডেমেজ হ'লেও ই ৰিপেয়াৰ কৰে প'ৰ্ছ মাৰ্ক আঁতৰাই আমাৰ স্কিনৰ কিবা কিবি দাগ থাকিলেও গুচি যায় ফাইন লাইন যায় এই সকলোবিলাক দূৰ কৰে মাত্ৰ 2-3 টোপাল লগ আৰু ধুনীয়াকৈ মাছাজ কৰক গা ধুই আহি যে আমি ক্ৰীম সানিব দৰকাৰ নাই ইয়াৰ দুটোপাল মান লৈ পেলাই ভালকৈ ডিঙিয়ে চিঙিয়ে এনেকৈ মাছাজ কৰক মাছাজ কেনেকৈ কৰিব লাগে জানেই আৰু মই মুখত একো ঘঁহা নাছিলোঁ অকল লিপষ্টিক আৰু কাজলকণহে লৈছিলোঁ নহ'লে ভিডিঅ'ত বহুত বেয়া লাগে যে সেইটো কথা নহ'লে বৰ হেতা লাগে এই আপোনালোকে গম পাইছে চাগে একো ঘঁহা নাছিলোঁ আৰু এনেকৈ মালিচ কাৰণ মই এইটো মালিচ কৰিম বুলিয়ে ভাবিছিলোঁ যে সেইটো কাৰণে আপোনালোকক দেখুৱামে গতিকে ইয়াৰ অকণমান ধুনীয়াকৈ মালিচ কৰক পাৰিলে ৰাতি শোৱাৰ আগতো এবাৰ কৰিব স্কিনখন চাব কেইদিনমান আপোনালোকে ঘঁহকচোন তাৰপিছত চাব সঁচাকৈ যাদুকৰী কাম কৰে মই এইটো ৰিভিউ আপোনালোকক আগতেও দিছোঁ এতিয়া এবজৰ্ব হোৱালৈকে মাছাজ কৰিব একদম স্কিনখনত সোমাই যোৱালৈকে মাছাজ কৰিব তাৰপিছত কোনো ছানস্ক্ৰীন ঘঁহিব দৰকাৰ নাই ওলাই যাওক গতিকে এটা তেলতে সকলোখিনি কাম কৰিব আৰু আপোনালোকে যদি নেচাৰ চিয়ৰৰ এই প'ৰ্ছ এণ্ড মাৰ্কছ ফেচিয়েল অইলটো কিনিবলৈ বিচাৰে তেতিয়া মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম যিসকলে ফেচবুক চাই আছে মই কমেণ্টত পিন কৰি দিম মই কৈয়ে দিওঁ তাৰপিছতো আকৌ সোধে তেলটো ক'ত পাম আচলতে এইটো অনলাইনতে কিনিব লাগিব আপোনালোকে সেই লিংককেইটাত চাব পাই যাব আৰু এতিয়া চাওক ডিফাৰেঞ্চটো গম পাইছে ন তেতিয়াহ'লে বাই মই এফালে যাওঁ আটলাণ্টা আচলতে চুলি ট্ৰিটমেণ্ট কৰিবলৈ গৈছে তাইক আনিবলৈও যাব লাগে অকণমান বোলে ভিডিঅ' কৰি দিব লাগে